লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া আপুনি নিজৰ কাম আপুনি নিজেই উদুঙাই দিছে যে আপুনি নিজৰ কাম কৰি কিমান পাকৈতত কিমান আগবাঢ়ি আছে লাহৰীঘাট সমষ্টিৰ মানুহে জলকৈ জানিব পাৰিছে। চাওক, আপুনি কিছুদিন আগত মৈৰাবাৰী অঞ্চলত আহি যিটো ভাষণ দিছে, ৰাইজৰ আগত যিটো সংবাদ মাধ্যমৰ আগত যিবোৰ কথা কৈছে, আচলতে সেই কথাবোৰৰ শুনি লাহৰীঘাট সমষ্টিবাসী মানুহে বুজিব পাৰিছে যে আপুনি কিমান কাম কাজক লৈ আগবাঢ়ি আছে। চাওক, বৰ্তমান সময়ত এনেকুৱা সমস্যাত মানুহে ভুগি আছে, ৰাস্তা ঘাটৰ সমস্যাটো প্ৰধান সমস্যা হৈ আছে। বৰ্তমান এজাক বৰষুণ পৰিলে ৰাস্তাবোৰ পুখুৰীৰ নিচিনা হৈ যায়, ৰাস্তাৰ পৰা পানী গেলা পচা লাগি গোন্ধ ওলাই আছে। মানুহ এইবোৰৰ পৰা বহু মানুহ বেমাৰ আজাৰত ভুগি আছে। চাইকেল বাইক লৈ এজন মানুহে ভালকৈ যাব নোৱাৰা হৈছে। আপুনি নিজে আহি এইবোৰ সমস্যাবোৰ চাই গৈছে। কিন্তু কথাটো হৈছে, চাওক, যি অঞ্চলত ৰাস্তা ঘাটৰ বেয়াভাৱে অৱস্থা একেবাৰে বেয়া হৈ আছে, সেইবোৰ কেনেকৈ সমাধান কৰিব পাৰে সেইবোৰৰ ওপৰত আপোনাৰ চকু দিয়া উচিত। আপুনি কি কৰিছে? আপুনি মৈৰাবাৰী অঞ্চলত আহি, মৈৰাবাৰী বজাৰত আহি বহু মানুহৰ আগত আপুনি কি কৈছে যে য'ত আধাৰশিলা স্থাপন কৰিব লাগিছিল তাত আধাৰশিলা স্থাপন কৰা নাই, বেলেগত কৈছে। এইবোৰ কথা লৈ যিসকলে বনাইছে তেখেত একটা ধমকিৰ ভাবুকি দিয়াৰ নিচিনা যেন লাগিছে। আপুনি হয়তো জানিব লাগিছিল ৰাস্তাতকৈ আধাৰশিলা ইমান ডাঙৰ কথা নহয়, আধাৰশিলা য'তেই হওক। কিন্তু আমি দেখিব পাৰিছোঁ, চাওক, আধাৰশিলা মৈৰাবাৰী অঞ্চল, লাহৰীঘাট অঞ্চল, নগাবন্ধা, বৰচলা, পলাহাজুৰি, সৰুচলা, বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষে কাষে আপোনাৰ নাম মেনশ্যন কৰি বহু আধাৰশিলা স্থাপন কৰি ৰাখিছে। হয়তো এইবোৰ আধাৰশিলা আপোনাৰ অনুমতিত হৈছে নে এনেই বনাই ৰাখিছে আপোনালোকৰ সহকৰ্মীসকলে, মই নাজানো। কিন্তু এনেকুৱা আধাৰশিলা আমি বহুত দেখিব পাৰিছোঁ, কিন্তু ৰাস্তাৰ কাম এটাও হোৱা নাই। আপুনি মৈৰাবাৰী অঞ্চলত আহি গুৰুত্বপূৰ্ণভাৱে আপুনি কৈছে যে আধাৰশিলাটো মানুহে কেনেকৈ চাব। আধাৰশিলালৈ আপুনি ইমান ব্যস্ত হৈ পৰিছে। আপোনাৰ যিটো ব্যস্ততা, সেই ব্যস্ততা কিন্তু লাহৰীঘাট সমষ্টিৰ মানুহে কিন্তু ভালকৈ বুজিব পাৰিছে। 2026 চনত আপুনি কেনেকৈ মানুহৰ আগত আহি যেনেকৈ মানুহক ফুচুলাই কেনেকৈ মানুহক ধৰি ৰাখিব পাৰে, সেইটো উদ্দেশ্য লৈ আপুনি মৈৰাবাৰী অঞ্চল, বিভিন্ন অঞ্চলত এনেকুৱা ৰাস্তা কামৰ ওপৰত আপুনি চকু দিছে। কিন্তু চকু দিছে ভাল কথা, আধাৰশিলা স্থাপন কৰাৰ ক্ষেত্ৰত আপুনি যিমান গুৰুত্ব দিছে, সেই গুৰুত্বটো যদি আপুনি ৰাস্তা ঘাটৰ কাম কাজৰ ওপৰত যদি গুৰুত্ব দিলে হয়, হয়তো বহু মানুহ বুজিব পাৰিলে হয় যে আসিফ নাজাৰ ডাঙৰীয়া MLA এজনে বহুত ভাল কামৰ হৈ ৰাইজৰ বাবে কাম কৰি আছে। কিন্তু আপুনি গুৰুত্ব দিছে আধাৰশিলা স্থাপন কৰাৰ ক্ষেত্ৰত। যিহেতু আধাৰশিলা আমি বহুত ৰাস্তা ঘাটে বহু আধাৰশিলা দেখি আছোঁ, গাঁৱে ভূঞে যেনেকৈ মই নাম মেনশ্যন কৰিছোঁ, সেইবোৰ অঞ্চলত আপোনালোকৰ আধাৰশিলা বহু স্থাপন হৈ আছে, কিন্তু কাম কাজৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। আজি চাওক, স্কুল কলেজত সকলো ল'ৰা ছোৱালী আহি আছে, গৈ আছে প্ৰতিদিন। আজি চাওক, কিবা এটা অঞ্চলত যদি এটা বেমাৰী গুৰুত্বভাৱে আহত হয়, অসুস্থ হয়, এটা ইমাৰ্জেঞ্চি গাড়ীৰে প্ৰাইভেটেই হওক বা এম্বুলেঞ্চেই হওক যদি এনেকুৱাভাৱে হস্পিটেলত লৈ যায়, এই ৰাস্তা ঘাটৰ ক্ষেত্ৰত কিন্তু লৈ যাব নোৱাৰে। বহু মানুহৰ এনেকুৱা মৃত্যুমুখত পৰিবলগীয়া হৈছে সাধাৰণ ৰাস্তাৰ কাৰণে। আজি আপোনালোকে যদি বিধায়ক হৈ ৰাইজৰ বাবে ভালকৈ কাম কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ কিহৰ উদ্দেশ্য লৈ আপোনালোকৰ জনগণৰ আগত আহি আপোনালোকে ভোট ভিক্ষা খুজি আপোনাৰ প্ৰতিনিধি হৈ এটা ভাল ৰাস্তা বনাব নোৱাৰে? আচলতে এইবোৰ কথা কিন্তু উত্থাপন হৈছে আপোনাৰ কথাৰ উদ্দেশ্য কৰি। মৈৰাবাৰী অঞ্চলত যিবোৰ কথা আপুনি কৈছে, ভাল কথা কৈছে, কিন্তু আধাৰশিলা স্থাপনৰ ক্ষেত্ৰত যেনেকুৱা আপুনি নাৰাজ হৈছে, সেই নাৰাজৰ পৰা আপোনালোকৰ লাহৰীঘাট সমষ্টিৰ বাসী কিন্তু ভালকৈ বুজিব পাৰিছে যে আপুনি কাম কৰাৰ ক্ষেত্ৰত কেনেকুৱা আগবাঢ়ি আছে। আপোনাৰ গুৰুত্ব দিয়া উচিত। ৰাস্তা ঘাট, গৰীব দুখীয়া বহু আঁচনি আছে, আঁচনিৰ ক্ষেত্ৰত, গৰীব দুখীয়াৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত বহু ধৰণৰ সমস্যা আছে, কিন্তু সমস্যাই হৈ ৰ'ল। সমস্যা কেতিয়া সমাধান হ'ব সেই
কথাবোৰ কিন্তু মানুহে বুজিব পাৰিছে 2026 চনৰ যিটো ইলেকশ্যন আপোনালোকে এতিয়া সময় হৈ গৈছে আপোনালোকে ৰাইজৰ আগত আহিব আৰু আধাৰশিলা স্থাপন কৰিব আৰু আপোনালোকে মানুহক আশা বৰ্ষা দি আপোনালোকে গুচি যাব বিধানসভাত আপোনালোকে আকৌ আহিব আহি পেলাই ক'ব যে আমি এইটো কাম কৰিছে সেইটো কাম কৰিছে এইটো কাম হ'ব আধাৰশিলা স্থাপন হৈ গৈছে মানুহক আশ্বাস বিশ্বাস দি আপোনালোকে মানুহৰ পৰা ভোট আদায় কৰিব কিন্তু ভোট মানুহে বিশ্বাসৰ ফলত দিয়ে যে এটা সমষ্টিৰ বিধায়কে কিমান ভাল কাম কৰিব হয়তো এই আহালৈ আপোনালোকৰ প্ৰতিনিধি বনায় কিন্তু প্ৰতিনিধিৰ ক্ষেত্ৰত আমি যিমান দেখিব পাৰিছি পুৰা দুৰ্নীতি আজিলৈকে লাহৰীঘাট সমষ্টিত আপোনালোকৰ যে সহকৰ্মী বা বিধায়ক বা আপোনালোকৰ দলৰ মানুহে কিমান মানুহ আহি এই গাঁও অঞ্চলৰ পৰিৱেশন কৰিছে ক'ব পাৰিবনে ক'ব নোৱাৰে হয়তো কংগ্ৰেছ দলৰ বহুত কৰ্মী আছে তেখেতে হয়তো আপোনালোকৰ কাণত অলপ হ'লেও কথাবোৰ পঠাই আছে কিন্তু আপোনালোকে গুৰুত্ব সহকাৰে শুনিছেনে শুনা নাই আজি চাওক যিমান সমস্যা সন্মুখীন হ'বলগীয়া হৈছে এই অসমত লাহৰীঘাট সমষ্টি ইমান পিছ পৰি আছে চাওক বৰ্তমান লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজা ডাঙৰে আধাৰশিলা স্থাপনলৈ বহুত ব্যস্ত হৈ পৰিছে ৰাস্তা ঘাট এনেকুৱা বেয়া হৈ পৰিছে মই মুখৰ কথা নহয় আপোনালোকে নিজে চিন্তা কৰক যে ৰাস্তাবোৰ কিমান বেয়া হৈ আছে পুখুৰী হৈ আছে নদী যে লাহৰীঘাট সমষ্টিৰ মানুহে গাঁৱে বুৱে পথ পদূলি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কিয় হৈছে লাহৰীঘাট সমষ্টিৰ মানুহে আপোনাক ভোট দি আপোনালোকৰ জনপ্ৰতিনিধি বনাই তেখেতৰ আহাৰ বতৰালৈ আপোনাক প্ৰতিনিধি বনাইছে কিন্তু এতিয়া আপোনালোকৰ কাম কাজৰ চাই বহু মানুহ অসন্তুষ্টিত হৈ পৰিছে বহু মানুহ আপোনালোকৰ দলৰ পৰা দল ত্যাগ কৰি বেলেগ দলৰ হস্তান্তৰিত হৈছে হয় না নহয় আপোনালোকৰ কাম কাজ কৰাৰ ক্ষেত্ৰত যিটো পিছ পৰি আছে সেইবোৰ বিষয় কিন্তু ৰাইজে ভালকে জানিব পাৰিছে আৰু আগন্তুক দিনত কিমান হয়তো স্থানান্তৰিত হয় সেইটো আপোনালোকে চাই থাকিব আৰু ৰাইজ আপোনালোকেও কিন্তু এই কথাবোৰ বুজিব লাগিব যে এজন প্ৰতিনিধি বাৰে বনোৱাৰ পিছতো আপোনালোকে যেতিয়া এই কাম কাজৰ ক্ষেত্ৰত ৰাস্তা ঘাটেই হওক বিভিন্ন সমস্যাৰ সন্মুখীন যেহেতু আপোনালোকে ভুগি আছে সেই সমস্যাবোৰ যেতিয়া সমাধান নহয় এনেকুৱা প্ৰতিনিধি বনাই আপোনালোকৰ লাভটো কি